দুৱাৰদলিত পবিত্ৰ ৰমজান মাহ সমগ্ৰ বিশ্বতে পবিত্ৰ ৰমজান মাহক আদৰিবলৈ সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল। সমান্তৰালভাৱে সাজু হৈছে গুৱাহাটীৰ বুঢ়া জামে মছজিদ কমিটি। প্ৰতিবাৰৰ দৰে এইবাৰো ৰোজাদাৰক চেহেৰী আৰু ইফতাৰ যোগান ধৰিবলৈ মছজিদৰ চৌহদত সাজিছে বাঁহৰ পেণ্ডেল। প্ৰায় 500 ৰোজাদাৰে একেলগে ইফতাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে বুঢ়া জামে মছজিদত। 200ৰো অধিক লোকে চেহেৰীৰ বাবে সমবেত হ'ব বুঢ়া জামে মছজিদত। প্ৰতিদিনে ইয়াত 700 লোকে একেলগে আদায় কৰিব তাৰাবিৰ নামাজ। প্ৰত্যেকবাৰৰ দৰে এইবাৰো বুঢ়া জামে মছজিদ কমিটিয়ে ৰমজানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আপোনালোকে দেখিছে যে মছজিদ কেম্পাছত ডাঙৰকৈ পেণ্ডেল বনোৱা হৈছে। এইটো হ'ল এইকাৰণেই যে ইয়াত প্ৰায় 400-450 মানুহে ইফতাৰ কৰে। এই মানুহখিনি কিন্তু গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা আহে আৰু ইয়াত যিটো তাৰাবিৰ নামাজ, এই নামাজৰ পৰা 700-800 মানুহে ইয়াত তাৰাবিৰ নামাজ আদায় কৰে। গতিকে গোটেইখিনি দিশৰ প্ৰতি লক্ষ্য ৰাখি আমি সুন্দৰভাৱে এইবাৰ যাতে ৰমজান মাহটো ভালে ভালে পাৰ হৈ যায় তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। ইয়াত প্ৰত্যেকবাৰৰ দৰে এইবাৰো প্ৰায় 120ৰ পৰা 150 মানুহে চেহেৰী আদায় কৰে। জাকাত ফাণ্ড আছে, যিখিনি মানুহে জাকাত দিয়ে আমি মানুহ চিলেক্ট কৰি লওঁ। চিলেক্ট কৰিলে তেওঁলোকক আমি ঈদৰ পিছতে এই জাকাতটো আমি আদায় দিওঁ। মছজিদ কমিটিয়ে প্ৰতিদিনে ইফতাৰ যোগান ধৰাৰ উপৰিও বিভিন্ন লোকে ৰোজাদাৰৰ বাবে ইফতাৰ দান কৰিব। উল্লেখযোগ্য যে প্ৰতি বছৰে বহু অমুছলমান লোকেও ৰোজাদাৰৰ বাবে ইফতাৰ আগবঢ়ায়। যোনেই দিব বিচাৰে তেওঁলোকে আমাক আহি যোগাযোগ কৰে আৰু আপোনাক মই কৈ আনন্দিত হৈছোঁ যে কেইবাজনো নন মুছলিম হিন্দু ভাইসকলৰ পৰা ইফতাৰৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকে নিজে আহি আমাৰ লগত যোগাযোগ কৰিছে। এইটো প্ৰত্যেকবাৰে হয়, এইবাৰো হৈছে। মুছলমানসকলে বিশ্বাস কৰে যে ৰমজানে তেওঁলোকক আত্ম অনুশাসন, আত্মনিয়ন্ত্ৰণ, ত্যাগ আৰু সহানুভূতি অনুশীলন কৰিবলৈ শিকায়। ৰমজানক লৈ সকলো মুমিন মুছলমানে উৎসাহ, তেওঁলোকৰ মনত এটা সৎভাৱ, নেক ভাৱ লৈ কেনে ৰমজানক আঁকোৱালি ল'ব। ৰমজান মাহ হ'ল ত্যাগ স্বীকাৰ কৰাৰ মাহ, দুখীয়াক সহায় কৰাৰ মাহ, ধনী গৰীব সকলোৱে একত্ৰিত হৈ ইফতাৰ চেহেৰী কৰাৰ মাহ, তাৰাবিৰ মাহ, ইবাদতৰ মাহ, আমলৰ মাহ। ৰোজাৰ একমাত্ৰ উদ্দেশ্য হ'ল মুত্তাকি আৰু পৰহেজগাৰ হোৱা, নিজকে ভাল ব্যক্তি হিচাপে সমাজৰ মাজত প্ৰতিষ্ঠা কৰা। ৰমজান মাহত অন্য এক গুৰুত্বপূৰ্ণ বিষয় হৈছে ফিতৰা অবিহনে ৰোজা অসম্পূৰ্ণ বুলি কোৱা হয়। আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।